11 বছৰ বয়সতে ব্ৰহ্মপুত্ৰ সাঁতুৰি তেওঁ প্ৰাণ ৰক্ষা কৰিছিল ডুবিবলৈ ধৰা এজন শিশুৰ। তেতিয়া আমাৰ বয়স আছিল 11 বছৰ। এজন যুৱকে নাও চলাই গৈ আছিল। হঠাৎ তেওঁ নাওখন ডুবি তেওঁ তললৈ গুচি গ'ল আৰু সেই মুহূৰ্তত আমি দেখা পাই তেওঁক বচাবলৈ আপ্ৰাণ চেষ্টা কৰিলোঁ, কিন্তু অৱশেষত তেওঁ মোক পানীৰ তলত ডুবাই ধৰিলে। সেই কাহিনীটো আন এজন যুৱকে দেখা পাই আমাৰ দুজনক বচাবলৈ তেওঁ আকৌ গুচি গ'ল। তেওঁ প্ৰথম নাওখন চপাই আনিলে, আনি সেই প্ৰথম পানীত পৰা ল'ৰাজনক নাৱত ধৰাই দিয়াৰ পিছত আমি দুয়োজনে সাঁতুৰি এজন ল'ৰাক আমি মাজুলীত বানপানীৰ পৰা বচাইছিলোঁ। তাৰ কাৰণে তেওঁ পাইছিল ৰাষ্ট্ৰপতিৰ শিশু সাহসী বঁটা। সেইটো সময়ত প্ৰধানমন্ত্ৰী আছিলে ইন্দিৰা গান্ধী ঘটনাটো ঘটাৰ সময়ত। তাৰপিছত তেওঁ আমালৈ কাগজ পঠিয়ালে যে দুজন শিশুৱে অসমৰ পৰা সাহসী পুৰস্কাৰ পাবলৈ সক্ষম হৈছে বুলি 14 নৱেম্বৰৰ দিনাখন ঘোষণা কৰিছিলে। তাৰপিছত নৱেম্বৰৰ শেষত ইন্দিৰা গান্ধীৰ মৃত্যু হয়। তাৰপিছত প্ৰধানমন্ত্ৰী হৈছিলে ৰাজীৱ গান্ধী। নেক্সট 1985 চনত ৰাজীৱ গান্ধীৰ পৰা আমি ৰাষ্ট্ৰপতি পুৰস্কাৰ হিচাপে পুৰস্কাৰ প্ৰাপ্ত হ'বলৈ সক্ষম হৈছিলোঁ আৰু তেতিয়া ৰাষ্ট্ৰপতি আছিল জ্ঞানী জেল সিং। আনক বিপদৰ পৰা উদ্ধাৰ কৰা এই মানুহজন আজি অসহায়। একালৰ সেই সাহসী মানুহজনে এতিয়া উচুপিছে নীৰৱে। ব্ৰজপথত তেওঁৰ বিকল হৈ পৰিল দুয়োখন ভৰি। হঠাৎ এদিন আহিল এচাত বিজুলীৰ সেই চমকনিত আমাৰ চকুত চাট মাৰি ধৰাৰ পিছত হাতৰ পৰা আমাৰ যিখন বাহন আমি চলাই গৈছিলোঁ হাতৰ পৰা পৰি গ'ল আৰু লগালগ আমি সেই জেগাটো পৰি গ'লোঁ। পৰি যোৱাৰ লগে লগে গোটেই শৰীৰ আমাৰ অৱশ হৈ গৈ গোটেই হাত ভৰি ভগাৰ নিচিনা হ'ল। এতিয়া এখন হুইল চেয়াৰেই হৈ পৰিছে তেওঁৰ সংগী। আমি আজি অকলশৰীয়া হৈ গৈছে। এখন বিচনাকে সাৰথি কৰি আমি বিচনাত পৰি থাকিবলগীয়া হৈছে। নাওবৈচাৰ কঁঠাল পুখুৰীৰ যদুমণি কলিতা জনৰ কাহিনী এয়া। তেওঁ চৰকাৰ আৰু ৰাজ্যৰ পৰা বিচাৰিছে সহায়, যাতে লঘোণে নথকাকৈ পৰিয়ালটোৱে কটাব পাৰে দিন। অসমত চৰকাৰ নাইকিয়া দিনতো আমি বিজেপি বুলি অকলে ঘূৰি আমি বিজেপি চৰকাৰৰ কাৰণে দিনে ৰাতি প্ৰাণপণ চেষ্টা কৰি চৰকাৰ আনি দিয়াৰ পিছতো আজিলৈকে আমাক চৰকাৰৰ পৰা কোনো এটা অনুদান পাবলৈ আমি সক্ষম হোৱা নাই। গতিকে বিনম্ৰ অনুৰোধ অসম চৰকাৰলৈ আমি জনাইছোঁ যাতে এনেকুৱা দুৰ্ভগীয়াক যাতে কিবা এটা দি যেন সহায় সাৰথি কৰি পৰিয়ালটোক উদ্ধাৰ কৰে বুলি আমি মনত এটা আশাৰে বাট চাই ৰৈছোঁ। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।